সৰ্বকালৰ সৰ্বনিকৃষ্ট মানসিকতাৰ মুখ্যমন্ত্ৰী হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইটোৱে স্পষ্টভাৱে প্ৰমাণ হৈ গৈছে সোণাপুৰ অঞ্চলত যি উচ্ছেদ হৈছে, বিগত 2টা দিন ধৰি তাতে উচ্ছেদ চলি আছিল। সেই উচ্ছেদিত পৰিয়ালৰ লোকে আৰক্ষী বিষয়া বা সম্পূৰ্ণ কাৰ্যকলাপটোৰ লগত জড়িত মানুহখিনিক তেওঁলোকে চাহ জলপানৰ পৰা আৰম্ভ কৰি মানে ঠাণ্ডা চৰ্বতৰ ব্যৱস্থা কৰি দিছিল সেই উচ্ছেদিত পৰিয়ালৰ মানুহখিনিয়ে। কিন্তু উচ্ছেদিত হৈ যেতিয়া সেই মানুহখিনি পৰ্যায়ক্ৰমে কোনোবা আশ্ৰয় বিচাৰি অইন ঠাইলৈ যাব আৰম্ভ কৰিছিল, আপোনালোকে জানে এটা পৰিয়ালত সৰু সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি বৃদ্ধ মানুহ পৰ্যন্ত থাকে। দুবেলা দুমুঠি অন্ন নাখালে মানুহ জীয়াই থাকিব নোৱাৰে আৰু সেই পৰিয়ালে ভাত এমুঠি খাবলৈ লৈছিল। আৰু তেতিয়া বৰ্বৰ আৰক্ষী বিষয়া গুণ্ডা ৰূপ ধাৰণ কৰি ভাৰত চৰকাৰৰ মিলিটাৰী বিষয়াসকলে তাতে ভৰিৰে গছকি সেই মানুহখিনিক অত্যাচাৰ কৰিছিল। আৰু সেই সময়ত একাংশ মানুহ উত্তেজিত হৈছিল আৰু সেই সুযোগ লৈয়ে আৰক্ষী বিষয়া বা মিলিটাৰীসকলে সৈনিকসকলে এই নিৰীহ মানুহখিনিক গুলিয়াই হত্যা কৰিলে। আজি এই সোণাপুৰ অঞ্চলৰ হাইদৰ হুছেইন নামৰ এগৰাকী কিশোৰ বুলি ক'ব লাগিব, 18 বছৰীয়া বয়সীয়া ল'ৰা, তেওঁ পিলপিলি চলাই পৰিয়ালটো পোহপাল দিয়ে আৰু তেওঁ স্কুলীয়া ছাত্ৰ ছাত্ৰী লৈ ৰাস্তাৰে আহি আছিল আৰু সেই ল'ৰাজনক গুলিয়াই আজি আৰক্ষীয়ে হত্যা কৰিছে। গতিকে এই যে অসমত হিটলাৰীয়ে শাসন ব্যৱস্থা চলাই থকা হৈছে, সংবিধানক বাৰে বাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৰিৰে গছকি আছে, ইয়াৰ বিৰুদ্ধে কিন্তু কেন্দ্ৰীয় চৰকাৰক মই দাবী উত্থাপন কৰিছোঁ যে অসমৰ পিনে অলপ দৃষ্টি নিক্ষেপ কৰক। ভাৰতৰ প্ৰধানমন্ত্ৰীক মই দাবী উত্থাপন কৰিছোঁ যে হে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ এই এগৰাকী কুখ্যাত মনোবৃত্তি নিকৃষ্ট মানসিকতাৰ ব্যক্তি যি সদায় হিন্দু মুছলমানৰ ৰাজনীতি কৰে, ৰাজনীতি বৈতৰণি পাৰ কৰাৰ কাৰণে তেওঁ মানুহৰ কেঁচা মংহ আৰু কেঁচা তেজ তেওঁ পান কৰি আছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহৰ কেঁচা মঙহৰ গোন্ধ তেওঁ শুনিব নাপালে তেওঁ ভাল নালাগে আৰু সেইকাৰণেই যধে মধে ইনকাউণ্টাৰ কৰি আছে, যধে মধে আজি এই সোণাপুৰ অঞ্চলত প্ৰত্যেকজন মানুহ ভাৰতীয় আৰু এনেকুৱা এটা ৰূপ দিয়া আৰম্ভ হৈছে যে এই সোণাপুৰ অঞ্চলৰ সকলো মুছলমান লোক বাংলাদেশী বুলি এনেকুৱা এটা কালাৰ বনাই দিয়া হৈছে। কিন্তু প্ৰত্যেকজন মানুহৰ হাতত বৈধ ভাৰতীয়ৰ যিখিনি ডকুমেণ্টছ লাগে প্ৰত্যেকজন মানুহৰ হাতত মজুত আছে, প্ৰত্যেকজন মানুহৰ ঘৰত NRCৰ ডকুমেণ্টছ আছে, লিগেচি ডাটা আছে, প্ৰত্যেকটো ডকুমেণ্টছ তেওঁলোকৰ হাতত মজুত আছে। আৰু ইয়াতে তেওঁলোকে কোনোবা বাংলাদেশৰ পৰা আহি বসতি স্থাপন কৰা নাই, কোনোবা অইন জিলাৰ পৰা গৰাখহনীয়া পীড়িত ৰাইজ, দুৰ্ভগীয়া ৰাইজ ইয়াতে ট্ৰাইবেল এণ্ড ব্লক এৰিয়া হয়। কিন্তু এই মাটিখিনি কোনে বিক্ৰী কৰিলে? তেওঁলোকৰ প্ৰত্যেক ঘৰত কেঁচা দলিলৰ পৰা আৰম্ভ কৰি চাব ৰেজিষ্টাৰৰ এগ্ৰিমেণ্ট, পাৱাৰ অফ এটৰ্নি পৰ্যন্ত আছে, প্ৰতিটো ডকুমেণ্টছ আছে। তৎসত্ত্বেও কিয় কোনো ধৰণৰ নোটিছ প্ৰদান নকৰি, কোনো ধৰণৰ জাননী প্ৰদান নকৰি পুঞ্চাতে আহি তেওঁলোকে আক্ৰমণ কৰিলে, বুলডোজাৰ লগালে আৰু পুঞ্চাতে কোনো ধৰণৰ ব্লেংক ফায়াৰ কৰা নাই। স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে। তেওঁলোকে পুঞ্চাতে মানুহক বুকু ভেদি দি আৰক্ষীয়ে গুলী প্ৰদান কৰিছে আৰু মানুহ হত্যা কৰিছে। 4জন মানুহ ইতিমধ্যে হত্যা কৰা হৈছে আৰু এই হত্যা হোৱা এই দুৰ্ভগীয়া পৰিয়াল হাইদৰ হুছেইনৰ পৰিয়ালক হস্পিটেলত তেওঁলোকৰ পৰিয়ালক ঘুমাব দিয়া নাই। কোনোবা আহত ব্যক্তিসকলৰ হস্পিটেলত যে চিকিৎসা প্ৰদান কৰি থকা হৈছে তেওঁলোকৰ পৰিয়ালক ঘুমাব দিয়া নাই। এইখিনি মানুহক পণবন্দী কৰি ৰখা হৈছে। এনেকুৱা যধে মধে যি অত্যাচাৰ চলাই থকা হৈছে এই অত্যাচাৰ বন্ধ হ'ব লাগে। শান্তিৰ অসমত শান্তিৰে বসবাস কৰিব লাগে। ইয়াত হিন্দু মুছলমানৰ যি ৰাজনীতি বিজেপিয়ে কৰি আছে সেয়া বন্ধ হ'ব লাগে। আজি ডেভেলপমেণ্টৰ ৰাজনীতি আৰম্ভ কৰক, সকলোৱে সহায় কৰিব। কিন্তু এই নিকৃষ্ট যি ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই চলাই আছে, মই তেখেতেও ধৰ্মীয়ভাৱে যথেষ্ট বিশ্বাসী। আজি তেওঁলোকৰ সংসদ ভৱন উদ্বোধন হওঁতে তেওঁলোকে ডাঙৰ ডাঙৰ মানে বুদ্ধিজীৱীৰ পৰা আৰু মানুহ মাতিব পাৰিলেহেঁতেন, কিন্তু ধৰ্মীয় গুৰুসকলক প্ৰাধান্য দিছে। ময়ো এই চেগতে ভুক্তভোগী পৰিয়ালৰ কাষত থিয় হৈ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাও ভগৱানক বিশ্বাস কৰে, আমিও ভগৱান আল্লাহক বিশ্বাস কৰোঁ। এই বিচাৰ কিন্তু ওপৰৱালা বা আল্লাহ ভগৱানে এদিন তেখেতক কৰিব আৰু তেখেতৰ পতন নিশ্চিতভাৱে হ'ব। সেয়া অহা 26 চনতেই হ'ব। কাৰণ অসমৰ মানুহ এতিয়া আৰু সেই ধৰ্মীয় কালাৰক বিশ্বাস নহয়,
এতিয়া অসমৰ মানুহ সজাগ হৈছে, শিক্ষিত হৈছে। আপুনি যিমান এই ধৰ্মৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰে, সেই বিভেদ আপুনি কেতিয়াও সৃষ্টি কৰিব নোৱাৰে। আমি হিন্দু মুছলমান বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ চিৰদিনে আমি হাতে হাত ধৰি মিলি চলি আহিছোঁ। অসমখন হৈছে ফুলৰ বাগিচা সদৃশ এখন সমাজ অসম। এই অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহ আছে। অতীজৰ পৰা আমি মিলি চলি আহিছোঁ আৰু ভৱিষ্যতেও মিলি চলিম। গতিকে এইখিনিতে এটাই দাবী জনাম যে এই ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিব লাগে আৰু মৃতকৰ পৰিয়ালক যি আত্মীয়ক যে এতিয়ালৈকে মৃতদেহ সমজাই দিয়া নাই, সেইখিনি সমজাই দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু চিকিৎসাক দিন হৈ থকা ব্যক্তিসকলক পৰ্যাপ্ত পৰিমাণে চিকিৎসা প্ৰদান কৰিব লাগে আৰু এই উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপন কৰিব লাগে আৰু ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছোঁ। 8টার সময় ঘুরতে ওলাই গেছে, আমার ধরা ছাত্র নিয়ে গেছে, কলেজ ছাত্র নিয়ে গেছে, টমটমি চালায় নিয়ে যা ছাত্র দিয়ে আইছে। আবার 2টার সময় খেপ দিয়েছে, আর খেপ নিয়ে গেছে। হ্যাঁ, এই যাও তোমার সামান্য পড়েছে, গুলি করে মারি আমি ভালাইছি। এইটুকু কথা হক বিচার লাগে, আবার হক বিচার লাগে, সরকার হক বিচার লাগে আমার। চিন্তা নাই, আমি বাগবার মানুষ। বাগবার বালুগুড়ি। কত বছর আগে এসে না? বহুত হলো বেশি আছে, এই নিয়ে 40 বছর আছে, এই নিয়ে 40 বছর ধরে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।